So hello everybody, welcome to NCERT Chemistry and I hope everybody is ready with your NCERT books. তোমালোকে NCERT book এখন লগত লৈ পেলাই এইটো ভিডিও চালে তোমালোকৰ মই পঢ়োৱাৰ লগতে একে সময়ত আন্ডাৰলাইন কৰি গলে তোমালোকৰ NCERT খনো পঢ়া হ'ব আৰু বস্তুখিনি বুজাও হ'ব. Alright, so let's start the session. তো আমি লাষ্ট সেশনত ৰাউলছ লৰ এটা নিউমেৰিকেল সলভ কৰিছো আৰু এতিয়া আমি ৰাউলছ ল টপিকটোৰে অকমান এক্সটেন্ডেড পাৰ্টখিনি আমি আগতে বুজি লম ঠিক আছে কি আছে ইটস ভেৰি ইম্পৰ্টেন্ট পৰীক্ষাত বহুত বাৰ আহিছে তো ইয়াতে তোমালোকে চোৱা ৰাউলছ ল ইজ আ স্পেশাল কেস অফ হেনৰিজ ল ঠিক আছে একদম সিম্পল আমি জানো হেনৰিজ ল কি হয় হেনৰিজ ল হৈছে P = KHX হয়নে ৰাউলছ ল আমি জানো কি P = P0X তো ইয়াত তোমালোকে এটা বস্তু তুমি ক্লিয়াৰলি দেখা পাই আছা হয়নে নহয় চোৱা মোটামুটি গুটেখিনি কথাটো একেই হয় P ইয়াতো আছে P ইয়াতো আছে X ইয়াতো আছে X ইয়াতো আছে তো যদি মই এইটো আৰু এইটো ইকুৱেল কৰিব পাৰো তাৰমানে কি যদি মই KH = P0 কৰিব পাৰো তেনেহলে কি হৈ যাব তেনেহলে দুইটা ল সমান হৈ যাব তেতিয়াহলে both laws become same right আৰু সেইটো ইয়াতে কোৱা আছে চোৱা সেইটো ইয়াতে কোৱা আছে যে Raoult's law will become a special case of Henry's law যদি KH becomes equal to P0 simple KH becomes equal to P0 এটা মই ডাইৰেক্টলি কোৱেশ্চনত খুদে যে কেনেকুৱা সিচুৱেচনত Raoult's law আৰু Henry's law সমান হ'ব কেনেকুৱা সিচুৱেচনত হ'ব যেতিয়া KH = P0 আমি নেক্সট টপিকটো এতিয়া চাম again another important topic vapor pressure of solutions of solid in liquid তো solid in liquid যদি হয় তেতিয়া আমাৰ vapor pressure কি হ'ব ঠিক আছে তো ইয়াত চোৱা একদম সিম্পল যা যদি মোৰ তাত অকল লিকুইডটো আছে if I have only the pure solvent তেনেহলে pure solventত কি হ'ব ইয়াতে গুটেই this is the surface হয়নে সারফেসত যেহেতু অকল সলভেন্ট মলিকিউলে আছে পিওর টু তো পিওর কাৰণে অকল সলভেন্ট আছে গটিকে আৰামসে ভেপাৰবোৰ ওলাব পাৰে তাৰমানে কি হৈ আছে সিম্পল ক'ব গলে ইয়াতে ভেপাৰবোৰ ইজিলি এস্কেপ কৰিব ভেপাৰ ইজিলি এস্কেপস ঠিক আছে ভেপাৰ ইজিলি এস্কেপ কৰিব কিন্তু যেতিয়া মই ইয়াতে এটা সলিউট দি দিম ঠিক আছে সলিউটটো কেনেকুৱা সলিউট হ'ব এই সলিউটটো কিনো নন ভলেটাইল সলিউট হ'ব লাগিব very important non volatile solute to uri na jay okay to yate so this solute has to be non volatile okay to non volatile solute didiar loge loge eta ki hobo sir ei surface to sasun ei surface of yate surface of only solvent ase kintu yare surface of ki ase yare surface of solvent to ase kintu logote solute to ase eta kotha to hoi gol ki vapor কমি গৈছে হয়নে কাৰণ ভেপাৰটো এস্কেপ কৰা এটা চান্সটো কমি গল বিকজ সারফেসটো কি হৈ গৈছে সারফেসটো অকমান জায়গা সলিউটে ব্লক কৰি দিলে তো ইন দিস কেস কি হ'ব देयर आर লেস ভেপাৰ এস্কেপিং বুজি পাইছে না তো ভেপাৰ যেহেতু কম আছে ৰাইট কম কিয় আছে বিকজ উৰিব পৰা নাই ইয়াতে সো ইয়াতে আৰামসে ওলাই গৈছে ইয়াতে যদি সোৱা তেনেহলে সো ইয়াতে আৰামসে এনেকে ওলাই গৈছে চাৰিওফালৰ পৰা ওলাব পাৰে ভেপাৰ ধুনিয়াকে ওলাই গৈছে কিন্তু ইয়াতে সোৱা এটা ওলাল এটো ওলাল এটো ওলাল এটো ওলাল এটো ওলাল সব জায়গাৰ পৰা ওলাব নোৱাৰে গটিকে ইয়াতে ভেপাৰ কম সো আমাক সিম্পল এটো কথা সুধিছে যে যদি মই পিওর সলভেন্টত যদি মই এটা নন ভলেটাইল সলিড দি দিও তেনেহলে ভেপাৰ বাহে না কমে আনসার কি হ'ব ভেপাৰ কমে আৰু ভেপাৰ কমিলে ভেপাৰ প্ৰেসাৰো কমিব তো ইন সিম্পলাৰ ওয়ার্ডস আমি যদি এটো লিখিব লাগে ইয়াতে এইখিনি কথা তোমালোকে প্ৰথমতে আন্ডাৰলাইন কৰিব লাগিব the vapor pressure is found to be lower than the vapor pressure of the solvent কমিছে কিয় কমিছে কাৰণ এতিয়া কি হল সারফেসত দুইটা আছে সলিউটো আছে সলভেন্টো আছে হয়নে আৰু সেই কাৰণে কি হৈছে the fraction কমি যাব হয়নে as a result escape কৰি থকা মলিকিউলটো কমি গল আৰু সেই কাৰণে vapor pressure টো কমি গল আলটিমেটলি এটো মোৰ মেইন সেন্টেন্স তো ইয়াত সিম্পল তোমালোকে লিখিলে হল যে vapor pressure টো কমি যাব আৰু ভেপাৰ প্ৰেসাৰ কমিলে কি হয় ভেপাৰ প্ৰেসাৰ কমিলে বয়লিং পইণ্টটো যোনটো থাকে সেইটো বাঢ়ি যাব কাৰণ এতিয়া উই নিড more heat to turn লিকুইডৰ পৰা ভেপাৰ বা গ্যাস আমাক এটা বেছিকৈ হিট লাগে যাতে ভেপাৰ ওলাই যায়
তো সিম্পল ক'ব গ'লে ভেপাৰ প্ৰেছাৰ কি হ'ব কমিব বইলিং পইণ্ট কি হ'ব বাঢ়িব ৰিমেম্বাৰ দিছ পইণ্ট এতিয়া এই কথাটোকে আমাক ডাইৰেক্টলি নুসুধি ইনডাইৰেক্টলি সুধিব পাৰে যেনেকৈ ইয়াত চাওক সাপোজ তোমাক এনেকৈ ক'লে যে ৱেইট মই এখন ফ্ৰেছ এপ দিওঁ তেতিয়া বুজি পাই যাবা সাপোজ এনেকৈ ক'লে যে তোমাৰ তাত যদি অকল ৱাটাৰ আছে তোমাৰ তাত অকল ৱাটাৰ আছে ৱাটাৰত তোমাক যদি এতিয়া তুমি যদি নিমখ দি দিয়া এড লেটছ সে 1 মোল সল্ট তেনেহ'লে এতিয়া কি হৈ গ'ল এতিয়া তোমাৰ তাত ইয়াতে ৱাটাৰো আছে আৰু সল্টো আছে তো এজ আ ৰিজাল্ট কি হ'ব ভেপাৰ প্ৰেছাৰ বাঢ়িব নে কমিব এনেকৈ সুধিব কুৱেশ্যনটো তোমাক ৰাইট তো তেতিয়া আনসাৰটো কি হ'ব আনসাৰটো আমাৰ একে আনসাৰ হ'ব কাৰণ কনচেপ্টটো একেই এটা কনচেপ্টে আছে গতিকে কি হ'ব ভেপাৰ প্ৰেছাৰ কমিব বইলিং পইণ্ট বাঢ়িব কিয় কাৰণ ইন দিছ কেছ ইয়াতে ভেপাৰ বেছি আছিলে ইয়াতে এনেকৈ ভেপাৰ বেছি আছিলে ইয়াতে ভেপাৰ বেছি আছে কিন্তু এতিয়া ভেপাৰ ইয়াতে কমি গ'ল হয়নে কাৰণটো কি বুলি ক'ম আমি কাৰণটো ক'ম যে সাৰফেচ ইজ নাও কভাৰ্ড উইথ সল্ট হয়নে সাৰফেচত সল্টো আছে আৰু ৱাটাৰো আছে তো সল্টো আছে প্লাছ ৱাটাৰ সেইকাৰণে কি হ'ব সেইকাৰণে লেছ ভেপাৰ এস্কেপ লেছ ভেপাৰ এস্কেপ কৰি আছে লজিকটো এইটো এতিয়া এইটো 1 মোল সল্ট নিদি পেলাই তোমাক 1 মোল সুগাৰো দিব পাৰে একে কথা সুগাৰো দিব পাৰে 1 মোল ইউৰিয়াও দিব পাৰে ওকে তো ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট আছে কি এই যোনটো ফেক্টৰটো ইট ডাজ নট ডিপেণ্ড অন দ্য নেচাৰ অফ সলিড ঠিক আছে ডাজ নট ডিপেণ্ড অন দ্য নেচাৰ অফ সলিড মানে কি হয় তাৰ মানে হৈছে নিমখ হ'লেও একে কথা চেনি হ'লেও একে কথা ইউৰিয়া হ'লেও একে কথা যিয়ে নিদিয়ক কেলে কথাটো একে হ'ব তো ডাজ নট ডিপেণ্ড অন দ্য নেচাৰ যি টাইপ নহওক কেলে এফেক্টটো ছেইম হ'ব বুজিছা তাৰমানে ভেপাৰ প্ৰেছাৰ ইজ ৰিডিউচড বাই দ্য ছেইম এমাউণ্ট একে পৰিমাণত ৰিডিউচ হ'ব কিন্তু ইট ডিপেণ্ডছ on the amount of the solid it depends on the amount of the solid হেইটোৰ ওপৰত কিন্তু ডিপেন্ড কৰিব ইয়াৰ মিনিং এতিয়া কি ইয়াৰ মিনিং হৈছে যদি সাপোজ যদি আমাক দুটা কেছ দিয়ে যে এটাত হৈছে সাপোজ 1 মোল সুগাৰ আৰু এটা কৈছে 2 মোল সুগাৰ তেনেহ'লে 2 মোল সুগাৰত কি হ'ব ভেপাৰ প্ৰেছাৰটো বেছি কম হ'ব তাৰমানে ভেপাৰ প্ৰেছাৰ will be lower বুঝা because this is more solute এটা মোৰ solute বেছি আছে তো more solute হলে vapor pressure ইয়াত বেছি কম হ'ব আৰু ইয়াৰ vapor pressure কম হলে ইয়াৰ boiling point টো বেছি বাঢ়িব ইয়াতে উল্টি যাব ইয়াতে vapor pressure will be comparatively higher অকমান বেছি হ'ব vapor pressure টো সেই কাৰণে ইয়াতে কি হ'ব ইয়াতে boiling point টো comparatively lower হ'ব গতিকে এই কথাখিনি আমি বুজিব লাগে vapor pressure কমে boiling point বাঢ়ে হয়নে আৰু vapor pressure টো salt sugar urea যি দিয়ক সেইটো একে কথা কোনো প্ৰবলেম নাই as long as it is 1 mol হৈ আছে যেহেতু মোৰ প্ৰবলেম নাই কিন্তু 1 mol আৰু 2 mol ৰ মাজত যদি কম্পেয়াৰ কৰে তেনেহলে 2 mol ৰ কাৰণে vapor pressure বেছি কম হ'ব so that is my point simple কথা তো ইয়াতে সেই কথাটো আমাক দিয়া আছে স্যাৰ ইয়াৰ আছে the decrease depends on the quantity ঠিক আছে it depends on the quantity irrespective of the nature simple quantity উপর depend করিব কিন্তু nature উপর depend নকৰে so for example the decrease in the vapor pressure of water by adding 1 mole sucrose to 1 kg water is similar to that adding 1 mole so 1 mole sucrose হলে জি হ'ব 1 mole urea হলো হে একই কথা হ'ব that is my simple explanation right আৰু এই টপিকটোৰ পৰা আমাক কিন্তু কোৱেশ্চন হতে তো I hope তোমালোকে এইখিনি বস্তু বুজিবা and I hope তোমালোকে লিখি লৈছা ঠিক আছে তো চলো see you in the next class